অৰুণোদয় 3.0 ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লগতে আপোনালোকে যদি ফৰ্মখন লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্মখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সকলো জনাই দিম আপোনালোকৰ সুবিধাতে কিন্তু মই সম্পূৰ্ণভাৱে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে ফুল প্ৰসেছ দেখাম তো ফ্ৰেণ্ডসকল কেনেকৈ আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লগতে আপোনালোকে ফৰ্মখন ক'ত লাভ কৰিব বা আপোনালোকে ফৰ্মখন কেনেকৈ ডাউনলোডিং কৰিব সকলো জনাম সেই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব সো ফ্ৰেণ্ডসকল আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই এনেকৈ ফৰ্মটো ফিল আপ কৰি ৰাখিছোঁ প্ৰথমতে চাওক এইখন বাকচত কিন্তু আপোনালোকে ফটো এক কপি লগাব লাগিব তাৰ পিছত আপোনালোকে স্টেপ বাই স্টেপ ফৰ্মটো ফিল আপ কৰিব লাগিব তো প্ৰথমতে সোধাইছে আৰ ইউ এন এক্সিস্টিং বেনিফিচিয়াৰী আন্ডাৰ অৰুণোদয় স্কিম যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি টকা লাভ কৰি আছিল তেনে ক্ষেত্ৰত আপোনালোকে এই যিটো বাকচ দেখিবলৈ আছে প্ৰথমটোত আপোনালোকে টিক কৰিব মই যিজন ব্যক্তিৰ বাবে মানে মই এইটো এটা ডেমো বনাইছোঁ ডেমো ফৰ্ম বনাইছোঁ আপোনালোকে কিছুমান ঠাইত ডেমো দেখিবলৈ পাব মই নিউ এপ্লাই কৰি আছোঁ যাৰ বাবে মই নো অপশ্যনত ক্লিক কৰি দিছোঁ আপোনালোকে যদি আগৰ পৰা পাই আছে তেনে ক্ষেত্ৰত জাষ্ট ইউজ কৰিব বাকি ডিটেইলছসমূহ কিন্তু আপোনালোকে সেম টু সেম একে ধৰণে দিব লাগিব জাষ্ট প্ৰথম যেটো অপশ্যন আৰ ইউ এন এক্সিস্টিং বেনিফিচিয়াৰী আপোনালোকে জাষ্ট এই অপশ্যনটো দুই ধৰণৰ হ'ব পাৰে ঠিক আছে বাকিসমূহ সেম প্ৰসেছতে হ'ব তাৰ পিছত ইয়াতে আহিছে ৰেশন কাৰ্ডৰ নাম্বাৰ আপোনালোকৰ ৰেশন কাৰ্ড নিশ্চয় আছে আৰু আপোনালোকে সকলোৱে জানে যে ৰেশন কাৰ্ড নথকা পৰিয়ালে কিন্তু এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে গতিকে আপোনালোকৰ ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে আৰু আপোনালোকে এতিয়া কিন্তু ৰেশন কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব তাৰ পিছত ইয়াতে আছে ডিস্ট্ৰিক্ট আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকে ডিস্ট্ৰিক্টৰ নামটো বহাব এণ্ড ইয়াতে আছে আপোনালোকৰ এলএচি নেম আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম আহিছে আপোনালোকে এইটো দি দিব ইয়াতে আপোনালোকৰ লোকসভা সমষ্টিৰ নাম আহিছে আপোনালোকে এইটো দিব লাগিব এণ্ড আপোনালোকে এতিয়া দিব লাগিব নাম্বাৰ 1ত আপোনালোকে দেখিবলৈ আছে এপ্লিকেণ্ট ডিটেইলছ অৰ্থাৎ যোনজনৰ বাবে এপ্লিকেণ্ট কৰি আছে সেইজনৰ ডিটেইলছ এতিয়া আপোনালোকে ষ্টেপ বাই ষ্টেপ দি যাব লাগিব তো প্ৰথমতে আছে ফাৰ্ষ্ট টাইম আপোনালোকে দেখিবলৈ আছে ইয়াতে মিষ্টাৰ মই এনেকৈ দিছোঁ অৰ্থাৎ আপোনালোকৰ নামৰ প্ৰথম অংশ ইয়াতে দিব লাগিব তাৰ পিছত মই ইয়াতে ডেমো দিছোঁ যাতে আপোনালোকে বুজি পায় বুজি পোৱাৰ বাবে ইয়াতে দিছোঁ আৰু মিডিল নামত চাওক মই এই বাকচটো খালি ৰাখিছোঁ যিসকলে নেকি নামৰ তিনিটা অংশ হয় সেইসকলে মিডিল নেম দিব পাৰে সাধাৰণতে মানুহৰ দুটা অংশ হয় প্ৰথম নেম আৰু লাষ্ট নেম অৰ্থাৎ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম ইয়াতে চাওক লাষ্ট নেমত মই আপোনালোকে বুজি পোৱাকৈ আপোনালোকে চাওক ইয়াতে তালুকদাৰ বাই আলি দিছোঁ আপোনালোকে আপোনালোকৰ মানে উপাধিটো ইয়াতে দিব বা শ্বেয়াৰ নামটো দিব ঠিক আছে তাৰপিছত ইয়াতে আছে চাওক CO অৰ WO অৰ DO অৰ্থাৎ কেয়াৰ অফ তাৰপিছত আছে ৱাইফ এতিয়া আপোনালোকে চাওক মই ইয়াতে লিখিছোঁ হাজবেণ্ড অব্লিক ইয়াতে ফাদাৰ্ছ অৰ্থাৎ ইয়াতে যিসকলে কি বিবাহিত মহিলা আছে যদি বিবাহিত মহিলা আছিল তেনে ক্ষেত্ৰত সেইসকলে কিন্তু ইয়াতে হাজবেণ্ডৰ নাম দিব লাগিব আৰু যিসকলে কি অবিবাহিত মহিলা আছে সেইসকলৰ ক্ষেত্ৰত ইয়াতে ফাদাৰ্ছ নাম অৰ্থাৎ দেউতাকৰ নামটো দিব লাগিব এতিয়া ইকুৱেল জেন্ডাৰ তো ইয়াৰ পৰা মেল ফিমেল আপোনালোকে দিব লাগিব আৰু আপোনালোকে বৰ্তমান মেল ফিমেল সকলে এপ্লিকেশ্যন কৰিব পাৰিব তাৰপিছত ইয়াতে আছে ডেট অফ বাৰ্থটো ঠিক আছে মই ইয়াতে জাষ্ট আপোনালোকে বুজি পোৱাকৈ ডেট অফ বাৰ্থটো ইয়াতে বহাই দিছোঁ এইটো আপোনালোকে বুজি পোৱাকৈ দিছোঁ তাৰপিছত ইয়াতে আছে এড্ৰেছ ডিটেইলছত ঠিক আছে 2 নম্বৰত এড্ৰেছ ডিটেইলছ দিব লাগিব অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশ্যন কৰি আছে সেইজনৰ এড্ৰেছ ডিটেইলছ দিব লাগিব এতিয়া চাওক ইয়াতে ব্লক নেম আপোনালোকে দিব লাগিব আপোনালোকৰ যোনটো ব্লকৰ নেম হয় তাৰপিছত ইয়াতে চাওক আহিছে জিপি বিচিডিসি বা বিডিসি আপোনালোকৰ জিপি বা আপোনালোকৰ বিচিডিসি নেম অৰ্থাৎ গাঁও পঞ্চায়ত বা আপোনালোকৰ বিচিডিসি নেমটো কিন্তু আপোনালোকে ইয়াতে বহাই দিব লাগিব মই জাষ্ট ইয়াতে গাঁও পঞ্চায়ত বুলি লিখি দিছোঁ আপোনালোকে যাতে বুজি পায় তাৰপিছত ইয়াতে আছে ভিলেজ নেমত আপোনালোকে আপোনালোকৰ গাঁৱৰ নাম দিব লাগিব মই জাষ্ট ইয়াতে গাঁও নাম বুলি বহাই দিছোঁ যাতে আপোনালোকে বুজি পায় তাৰ বাবে মই এনেকৈ ফৰ্মটো লিখিছোঁ তাৰপিছত ইয়াতে আছে লোকেলিটি আপোনালোকে লেণ্ডমাৰ্ক বা লোকেলিটিত আপোনালোকে এনেকৈ দিব মই ইয়াতে বৰপেটা ৰোড দিছোঁ আপোনালোকে দি দিব তাৰপিছত ইয়াতে আছে মোবাইল নাম্বাৰ মই ইয়াতে জাষ্ট এডাই আপোনালোকে বুজি পোৱাকৈ মোবাইল নাম্বাৰটো দি দিছোঁ আপোনালোকে ঠিক এনেকৈ মোবাইল নাম্বাৰ দিব লাগিব এণ্ড ইয়াতে আপোনালোকৰ পিন কোডটো দিব মই ডেমো হিচাপত আপোনালোকে দি দিছোঁ হাউচ নাম্বাৰ ইয়াতে আপোনালোকে দিব লাগিব এণ্ড ইয়াতে পুলিচ ষ্টেচন নেমটো আপোনালোকে দিব লাগিব অৰ্থাৎ আপোনালোকৰ থানাৰ নাম তো প্ৰথম যেটো পেজ আপোনালোকে এই পেজত এই ডিটেইলছসমূহ দিব লাগিব এতিয়া দ্বিতীয় পেজত আৰু কিছু গুৰুত্বপূৰ্ণ বিষয় আছে যিসমূহ আপোনালোকে ভালকৈ চালি জাৰি দিব লাগিব প্ৰথম পেজতকৈ কিন্তু দ্বিতীয় পেজটো অতি গুৰুত্বপূৰ্ণ বা অতি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু এই দ্বিতীয় পেজটো কিন্তু বেছি জটিল হয় আপোনালোকৰ বাবে ফৰ্মটো ফিল আপ কৰিবলৈ তো প্ৰায়োৰিটি হাউসহোল্ড ইয়াতে চাওক আপোনালোকে কেইবাটা অপশ্যন পাব আপোনালোকে দেখিব আছে প্ৰায় 8টা মান অপশ্যন কিন্তু ইয়াতে দি আছে ঠিক আছে ইয়াতে আপোনালোকে যিকোনো এটা টিক কৰিব লাগিব এতিয়া আপোনালোকে কোনটো টিক কৰিব এই কথাখিনি আপোনালোকে ভালকৈ বুজি ল'ব লাগিব ঠিক আছে এটা চাওক উইন্ডো S40+
45 প্লাস তাৰপিছত দিব্যাংগজন দিৱস মহিলা ওমেন AAY বেনিফিচিয়াৰী এনেকৈ কিন্তু কেইবাটা অপচন আছে হাউস হোল্ড ইনকাম লেছ দেন 2 লাখ এনুৱেল তো এনেকৈ কিন্তু কেইবাটা অপচন ইয়াতে আছে তো ইয়াৰ পৰা আপোনালোকে বিচাৰি ওলাব লাগিব যে আপোনালোকে কোনটো পৰিয়ালৰ পৰা বিলং কৰে বা আপুনি যে অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰি আছে আপুনি কোনটো বিভাগৰ পৰা বা কোনটোত আপোনালোকে সিলেক্ট কৰিব লাগিব যাৰ জৰিয়তে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত কৰা হৈছে তাৰপিছত ইয়াতে আপোনালোকৰ বেংকৰ ডিটেইলছ দিব লাগিব একাউণ্ট ডিটেইলছ সমূহ দিব লাগিব প্ৰথমতে আছে ইয়াতে বেংক একাউণ্ট নাম্বাৰ আপোনালোকে একাউণ্ট নাম্বাৰটো ধুনীয়াকৈ দিব যাতে আপোনালোকে বুজি মানে ভুল নকৰে তাৰপিছত ইয়াতে আছে বেংক নেম মই জাস্ট SBI লিখি দিছো আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে এটো দিব তাৰপিছত বেংকৰ ব্ৰাঞ্চৰ নেম আপোনালোকৰ যোনটো বেংকৰ ব্ৰাঞ্চৰ নেম হয় আপোনালোকে এই ডিটেইলছ সমূহ কিন্তু আপোনালোকৰ বেংকৰ যিখন কি পাসবুক আছে আপোনালোকৰ একাউণ্টৰ পাসবুক আছে সেই পাসবুকখনত কিন্তু আপোনালোকে ডিটেইলছ সমূহ পাই যাব তাৰপিছত আছে IFSC কোড আপোনালোকে দিব লাগিব তাৰপিছত ইয়াতে চাওক বেংক পাসবুক ফ্ৰন্ট পেজ এটাচ আপোনালোকে এটো ইউজ কৰিব আৰু আপোনালোকৰ বেংকৰ পাসবুক কিন্তু কি কৰিব ফটো ষ্টেট কৰি এই ফৰ্মখনৰ লগত এটা গাঁঠি দিব বাকি যিসমূহ ডকুমেন্টছ আছে হেমৰ লগত দি দিব এটো আপোনালোকৰ বাবে খুবই ভাল হ'ব তাৰপিছত কনসেন্ট আপোনালোকে দেখিব আছে এণ্ড সেলফ ডিক্লাৰেচন কনসেন্টত আপোনালোকে দেখিব আছে কনসাল্টত কনসেন্ট ফৰ আধাৰত আপোনালোকে দেখিবলৈ হৈছে তো ইয়াতে আপোনালোকে অলৰেডি এইখিনি লিখাই আছে আপুনি জাস্ট মাই আধাৰ নাম্বাৰটো আপোনালোকে এই বাকচত আধাৰ নাম্বাৰটো দিব লাগিব মই আপোনালোকে বুজি পোৱাকৈ জাস্ট এনে নাম্বাৰ এটা পাই দিছো তাৰ পিছত ইয়াতে চাওক ভোটৰ আইডি কাৰ্ডৰ নাম্বাৰ ইয়াতে চাওক কনসেন্ট আপোনালোকে ভোটৰ আইডি এণ্ড ৰেচন কাৰ্ড খুজিছে তো আপোনালোকে ইয়াতে ভোটৰ আইডিটোৰ নাম্বাৰটো দিব লাগিব অৰ্থাৎ মাই ইপিক নাম্বাৰ ইজ এই বাকচত আপোনালোকৰ ভোটৰ আইডি কাৰ্ডৰ নাম্বাৰটো দিব লাগিব তাৰ পিছত ইয়াতে সেলফ ডিক্লাৰেচন সেন্ড আপোনালোকে এটো ইউজ কৰিব আৰু এই তলত কিন্তু আপোনালোকে ইয়াতে আপোনালোকে সাইন এটা মাৰ দিব জাস্ট মই আপোনালোকক বুজিবাকৈ এনে দি থৈছো সহি বুলি লিখি দিছো আপোনালোকে ইয়াতে আপোনালোকৰ সহিটো কৰিব লাগিব ইয়াৰ লগতে আৰু এখন ফৰ্ম আপোনালোকে গাঁঠি দিব লাগিব এখন ফৰ্ম হল অৰুণোদয় 3 স্ব ঘোষণা ফৰ্ম এতে আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই এনেকৈ দিছো তো এটো চাওক শ্ৰীমতী আছে ইয়াতে যিকোনো এটা টিক লগাব লগতে এই বাকচত আপোনালোকৰ নাম দিব লাগিব আপোনালোকে এখন ফৰ্ম যে মই লিখিছো এই হিচাপত চালে আপোনালোকে বুজি পাব তাৰ পিছত ইয়াতে কন্যা পত্নী এনেকৈ আহিছে মাৰফত তো ইয়াতে স্বামীৰ নাম বা দেউতাকৰ নাম আপোনালোকে এই বাকচটোত দিব আৰু আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই কি কৰিম এই যিখন ফৰ্ম এইখন ফৰ্ম কিন্তু মোৰ টেলিগ্ৰাম প্লাস মোৰ হোৱাটসঅ্যাপ চেনেলত দি ৰাখিম আপোনালোকে তাৰ পৰা এইখন ফৰ্ম ডাউনলোডিং কৰি চাব পাৰিব তাৰ পিছত ইয়াতে চাওক আপোনালোকে ডেট অফ বাৰ্থটো দিব বা জন্ম তাৰিখটো দিব লাগিব তাৰ পিছত গাঁৱৰ নাম আপোনালোকে দিব আৰু ইয়াতে ৰেচন কাৰ্ডৰ নাম্বাৰ এই বাকচত পাব এই ডিটেইলছসমূহ আপোনালোকে ভালকৈ বুজি পাব এই ফৰ্মখন যদি ডাউনলোডিং কৰি চায় তাৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে নাম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তাৰিখ আৰু ইয়াতে সহি আৰু স্থানৰ নামটো আপোনালোকে দিব লাগিব সহি মানে আপোনালোকে যাৰ বাবে আবেদন কৰিছে সেইজনে সহি কৰিব লাগিব ওকে